এই পোৰ্টেলটো আমি আনুষ্ঠানিকভাৱে মুকলি কৰি দিম। ইয়াৰ পিছত মোক সততে সোধা প্ৰশ্নটো হৈছে যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ আবেদনৰ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আমি যুৱক যুৱতীসকলক ব্যৱসায় কৰিবৰ বাবে উদ্যোগ কৰিবৰ বাবে 2 লাখ টকা আগবঢ়াম আৰু যিসকলে MBBS ইঞ্জিনিয়াৰিং পাছ কৰিছে তেওঁলোকক আমি 5 লাখ টকা আগবঢ়াম। যোৱাবাৰ আমি 25,000 যুৱক যুৱতীক ইতিমধ্যে 1 লাখ টকাকৈ আগবঢ়াইছো আৰু তেওঁলোকৰ গোটেই ব্যৱসায় উদ্যোগ কেনেকৈ চলিছে তাক সৰজমিনভাৱে তদন্ত কৰাৰ পিছত 2025 চনত তেওঁলোকক আমি আৰু 1 লাখ টকা দিবৰ বাবে চেষ্টা কৰিম। এতিয়া হৈছে নতুনকৈ আবেদন কৰা। ইতিমধ্যে 1,54,000 যুৱক যুৱতীয়ে নতুনকৈ এই আত্মনিৰ্ভৰ অভিযানৰ বাবে আবেদন কৰিছে। এই বছৰ আমি 75,000 যুৱকক 1 লাখ টকা প্ৰথম কিস্তিত, দ্বিতীয় কিস্তিত 1 লাখ টকাকৈ আগবঢ়াম। ইতিমধ্যে যি 1,54,000 যুৱক যুৱতীয়ে পঞ্জীয়ন সমাপ্ত কৰিলে, এতিয়া তেওঁলোকৰ বাবে আবেদনৰ সময় আৰু তেওঁলোকে অহা 1 জানুৱাৰীৰ পৰা আবেদন কৰাৰ সুবিধা পাব। 1 জানুৱাৰী তাৰিখে আমি এই আবেদনৰ পোৰ্টেলটো মুকলি কৰি দিম। মিউচুৱেল ট্ৰেন্সফাৰৰ পোৰ্টেলো মুকলি হ'ব আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদনৰ পোৰ্টেলো আমি 1 জানুৱাৰী তাৰিখে মুকলি কৰি দিম। ইয়াৰ পিছত আৰু এটা বিশেষ কথা মই আপোনালোকক জনাব খুজিছোঁ। লখিমপুৰৰ কেবিনেটত আমি